हेलो स्टूडेंट्स तो आमी जदि HS 2026 कथा कওঁ ইয়াতে আমাৰ যোনটো ৰাইটিং সেকশন থাকিব তাতে থাকিব আমাৰ 25 মাৰ্কস তো এই 25 মাৰ্কসৰ এইবাৰৰ কাৰণে বিশেষকৈ 2026 ৰ যোনটো HS হ'বলৈ গৈ আছে তাৰ কাৰণে আমি কিদৰে প্ৰিপেয়াৰ কৰিম এইখিনি কথা এতিয়া ডিসকাস কৰিছো কাৰণ ৰাইটিং সেকশনটো আমাক যেহেতু 25 মাৰ্কস কিন্তু আমাৰ লেটাৰ পোৱাত বহুতখিনি সহায় কৰে আৰু আমি এতিয়াৰ পৰা যদি প্ৰেক্টিছ কৰোঁ তেন্তে আমাৰ বেছিকৈ ভাল হ'ব আমাৰ মানে গোটেইখিনি ৰাইটিং সেকশনৰ আমি কমপ্লিট কৰি উঠিব পাৰিম তো ইয়াতে আমি বাস প্ৰথমতে আমি সিলেবাসটো ডিসকাস কৰি লওঁ তাৰ পিছত আমি ডিসকাস কৰিম যে আমি কি পঢ়িম কি নপঢ়িম তো ইয়াতে যদি আমি চাওঁ সেকশন বিত চোৱা ইয়াতে 1 আউট অফ 2 short compositions or of not more than 50 words is example advertisement and notice designing or drafting poster writing formal and informal invitation and replies তো ইয়াতে যদি চোৱা তোমালোকে তো ইয়াতে কি আহিব বুলি কৈছে এডভাৰটাইজমেন্ট বা নোটিছ আহিব ডিজাইন মানে পোষ্টাৰ্ছ আহিব বা ৰাইটিং ফৰ্মেল আৰু ইনফৰ্মেল ইনভিটেশ্যন আহিব তাৰপিছত 3 নম্বৰ দিছে এ ৰিপৰ্ট অৰ ফেকচুৱেল ডেসক্ৰিপশ্যন বেছড অন ভাৰ্বেল ইনপুট প্ৰভাইডেড তো ইয়াতে আৰু কি আহে ফেকচুৱেল ডেসক্ৰিপশ্যন লিখিবলৈ আহে ইয়াতে দুটা দিয়া হয় তাৰপৰা এটা কৰিব লাগে তাৰপিছত 4 নম্বৰ আছে 4 নম্বৰ তিনটা ইয়াতে দিয়া হৈ আছে বিজনেছ অৰ অফিচিয়েল লেটাৰ টু দ্য এডিটৰ আৰু এপ্লিকেশ্যন ফৰ জব এই তিনটাৰ পৰা কি আহিব দুটা দিব তা সেই দুটাৰ পৰা আমি এটা তোমালোকৰ হয়তো মোটামুটি এটা মানে ধাৰণা হৈ গৈছে যে আমাৰ কি আহে ফাৰ্স্ট আমি থুলমূলকৈ কৈ দিছোঁ তো প্ৰথমতে আমাৰ এডভাৰটাইজ নোটিছ পোষ্টাৰ বা ফৰ্মেল ইনফৰ্মেল ইনভিটেশ্যন আহিব হৈ গ'ল তাৰে ভিতৰত আমাৰ দুটা দিয়া হ'ব তাৰে এটা কৰিব লাগে নেক্সট আহিব ৰিপৰ্ট আহিব তো ইয়াত ভাৰ্বেল ইনপুট দিয়া থাকিব ধৰা ৰিপৰ্টবিলাকতো তোমালোকে অলৰেডি কৰিছাই ক্লাছ 10ত কৰিছিলা যদি তাত টাইপছটো বেলেগ আছিলে তাত গোটেইখিনি হেডিংছখিনি দিয়া হৈ আছিলে কিন্তু ইয়াতে জাষ্ট এটা সিচুৱেশ্যন দিব সেই সিচুৱেশ্যন বেছড তোমালোকৰ সেইটো মানে ৰিপৰ্ট লিখিব লাগিব আৰু তাৰ পিছতে আছে বিজনেছ মানে 4 নম্বৰ যোনটো কৈলোঁ বিজনেছ লেটাৰ আৰু মানে লেটাৰ টু দ্য এডিটৰ আৰু এপ্লিকেশ্যন ফৰ জব ইয়াতে লেটাৰ টু দ্য এডিটৰ তোমালোকে অলৰেডি ক্লাছ 10ত পাই আহিছা যিবিলাক ধৰা নিউজ পেপাৰত লিখে তো সেইবিলাক হৈছে লেটাৰ টু দ্য এডিটৰ আৰু এপ্লিকেশ্যন ফৰ জব এপ্লিকেশ্যনটো তোমালোকে অলৰেডি ক্লাছ আমাৰ 11ত পাই আহিছা HS ফাৰ্ষ্ট ইয়াৰ তোমালোকে অলৰেডি হয়তো জব এপ্লিকেশ্যনখন কৰি আহিছা তাত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে তো এতিয়া আমি চাম যে যোৱাবাৰ কুৱেশ্যন পেপাৰখন চাম তো তাৰ পৰা আমি ডিচাইড কৰিব পাৰিম যে আমি কি পঢ়িম কি নপঢ়িম তো এতিয়া চোৱা 2 নম্বৰ যোনটো আমি প্ৰথমতে পাইছিলোঁ যে এডভাৰটাইজমেণ্ট পোষ্টাৰ নোটিছ ফৰ্মেল আমাৰ ইনভিটেশ্যন সেইখিনি আহিব তো যোৱাবাৰ কি আহি গৈছে চাওঁ আমি তো ডিজাইন এ পোষ্টাৰ নট মোৰ দেন 50 words তো পোষ্টাৰ আহি গৈছে গোটেইখিনি প্ৰশ্ন নপঢ়োঁ পোষ্টাৰ আহিছিল আৰু অৰ দি পেলাই আহিছিলে এখন নোটিছ লিখিবলৈ পোষ্টাৰ আৰু নোটিছ আহি গৈছিল যোৱাবাৰ লিখিবলৈ গতিকে এইবাৰ আমি যদি এডভাৰটাইজমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিওঁ মই ভাবোঁ যে বেছি তোমালোকৰ সুবিধা হ'ব লগতে আমি ফৰ্মেল ইনফৰ্মেল ইনভিটেশ্যনটো চাম কিন্তু তাত সেইটো কিন্তু অলপ কম অহা দেখা যায় কিন্তু তোমালোকে যদি ইয়াৰ পৰা তোমালোকে ধৰা এডভাৰটাইজমেণ্টটো বেছি গুৰুত্ব দিলা এডভাৰটাইজমেণ্ট পঢ়িলা তাৰপিছতে ধৰা তোমালোকে নোটিছ কৰিলা নোটিছখন সহজ হয় এডভাৰটাইজমেণ্টখন ধৰা অহা চান্স আছে গতিকে এইখন চাবা আৰু নোটিছখন সহজ আছে নোটিছখন এখন দুখন প্ৰেক্টিছ কৰিলে তোমালোকে পাৰি যাবা গতিকে এডভাৰটাইজ আৰু নোটিছ যদি প্ৰেক্টিছ কৰা তেন্তে তোমালোকৰ মই ভাবোঁ যে এইবাৰ হৈ যাব বা নোটিছ বাদ দি পেলাই তোমালোকে যদি ভাবা যে মই এডভাৰটাইজমেণ্ট বা পোষ্টাৰ কৰিম সেইখিনি তোমালোকে চাব পাৰা তো এনেকৈ কৰিলে তোমালোকৰ 5 মাৰ্কছৰ কাৰণে প্ৰস্তুতি হৈ যাব তাৰপিছতে যোনটো 3rd নম্বৰ ৰিপৰ্ট আহে সেইটো কিন্তু তোমালোকে পঢ়িব লাগিব ইয়াতে মই ক'ব নোৱাৰিম যে তোমালোকে এইটো ৰিপৰ্ট চাবা এইটো ৰিপৰ্ট নাচাবা কাৰণ ৰিপৰ্ট ৰাইটিঙৰ দুটা অপশ্যন থাকে দুটা ৰিপৰ্ট দিয়া হয় তাৰে এটা লিখিব দিয়ে গতিকে দ্বিতীয় ৰিপৰ্টখিনি তোমালোকে কিন্তু ভালদৰে চাবা আগতো তোমালোকে ৰিপৰ্ট কৰি আহিছা অলপ প্ৰেক্টিছ কৰিলে তোমালোকে নিশ্চিতভাৱে পাৰিবা 4th নম্বৰ যদি আমি চাওঁ 4th নম্বৰ ইয়াতে চোৱা কি আহিছে ইয়াতে আহিছিলে জব এপ্লিকেশ্যন আহিছিলে আৰু আহিছিলে লেটাৰ টু দ্য এডিটৰ তো এতিয়া জব এপ্লিকেশ্যনটো আমি যদি চাওঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক তাত কিন্তু জব এপ্লিকেশ্যনটো প্ৰায় কমন থাকে জব এপ্লিকেশ্যন আহে আৰু জব এপ্লিকেশ্যনটো সহজো বায়'ডাটাখিনি ছেমেই থাকে আমি জাষ্ট এপ্লিকেশ্যনখন আমি ভালদৰে মানে লিখিব লাগে তো জব এপ্লিকেশ্যন কিদৰে লিখে সেইখিনি বাৰু আমি লাহে লাহে আমি ভিডিঅ' প্ৰস্তুত কৰি থাকিম সেইখিনি তোমালোকে কমপ্লিট কৰি দিম তো তোমালোকে জব এপ্লিকেশ্যনটো বেছি ধ্যান দিবা আৰু লগতে যদি পাৰা আৰু এতিয়া যিহেতু যথেষ্ট সময় আছে এইবিলাক চাবলৈ লেটাৰ টু দ্য এডিটৰো চাই থ'বা আৰু লেটাৰ টু দ্য এডিটৰ তোমালোকে অলৰেডি ক্লাছ 10ৰ পৰা যিহেতু পাই আহিছা তো গতিকে তোমালোকৰ সেইখিনি অসুবিধা নহ'ব তো মই থুলমূলকৈ যদি কওঁ এইখিনি কথা
তো তোমালোকৰ প্ৰথমতে মনোযোগ দিবলগীয়া বিষয়টো হৈছে যে এডভাৰটাইজমেণ্টটো যিহেতু যোৱাবাৰ অহা নাছিলে, গতিকে এইবাৰ এডভাৰটাইজমেণ্টত বেছি ধ্যান দিবা। লগতে ৰিপৰ্টটো চাবই লাগিব, সেইটো চববাৰে ধৰা দুটা দিয়া তাৰে এটা কৰিব লাগে। আৰু ক'ত ধ্যান দিব লাগিব, জব এপ্লিকেশ্যনৰ ওপৰত। তাৰ লগতে মই আনুষংগিকো কৈছোঁ যে তোমালোকে ন'টিছখন বা তোমালোকে এটা মানে টাৰ্গেট কৰি লোৱা যে মই ন'টিছ কৰিম বা পোষ্টাৰ কৰিম। এডভাৰটাইজমেণ্টটো থাকিবই তোমালোকৰ হাতত, লগতে তোমালোকে মানে টাৰ্গেট কৰিব লাগে যে তোমালোকে হয়তো ন'টিছ কৰিবা বা পোষ্টাৰ কৰিবা। যদি তোমালোকৰ সময় থাকে তোমালোকে দুটাই কৰা, সেইটো মই নকওঁ যে তোমালোকে নকৰিবা, কিন্তু তোমালোকে যদি ভাবা যে মই মানে কৰিলে হৈ যায় আৰু তোমালোকে ভাবা যদি নাই মই দুটা নকৰোঁ, মই এটাই কৰিম, তো ইয়াতে তোমালোকে পোষ্টাৰ বা ন'টিছৰ পৰা যিকোনো এটা চুজ কৰিব পাৰা। তাৰপিছতে মই ক'লোঁ যে আমাৰ জব এপ্লিকেশ্যনো ধ্যান দিবই লাগিব। আৰু লগতে মই কি ক'লোঁ যে লেটাৰ টু দ্য এডিটৰো তোমালোকে চাই ল'বা এবাৰ। তো এনেকৈ যদি তোমালোকে প্ৰিপেয়াৰ কৰা, মই ভাবোঁ তোমালোকৰ যোনটো ৰাইটিং ছেকশ্যন আছে 25, তো 25ৰ ভিতৰত তোমালোকে ধুনীয়াকৈ 20+ পাব পাৰিবা। তো অলপ কিন্তু প্ৰেক্টিচ লাগিব। ৰাইটিং ছেকশ্যনটো এনেকুৱা নহয় যে তোমালোকে জাষ্ট পঢ়িলা লিখিলা, তেনেকুৱা নহয়। ৰাইটিং ছেকশ্যনত কিন্তু বহুত মাৰ্কছ কাটা যায়, গতিকে সেইখিনি আমি এতিয়াৰ পৰা যদি ভালদৰে প্ৰেক্টিচ কৰোঁ, আমি টাৰ্গেট ল'ব লাগিব সেইটো যে আমি ৰাইটিং ছেকশ্যনত আমি 20+ পাম, সেইটো সেই টাৰ্গেট মতে যদি তোমালোকে প্ৰিপেয়াৰ কৰি থাকা, তোমালোকৰ নিশ্চিতভাৱে হ'ব। আৰু এটা ইয়াতে ভাল কথা যে আমাৰ ইংলিছৰ, তোমালোকে যদি ভাবিছা যে মই এইবাৰ ইংলিছত 90+ আনিম, তো আমাৰ লগত প্ৰিপেৰেশ্যন কৰিব পাৰা। আমি আনিছোঁ এটা কোৰ্চ ইংলিছৰ মাত্ৰ 99 ৰুপিজত। তো ইয়াতে কি পাবা তোমালোকৰ, ইয়াতে প্ৰ'জ, পইট্ৰি, ইয়াতে গোটেই কুৱেশ্যন আনচাৰ্ছখিনি পাবা, টেক্সচুৱেলটো পাবা, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পাবা, লগতে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ গোটেই গ্ৰামাৰখিনি ৰিভিজনৰ লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাবা, কুৱেশ্যন আনচাৰ পাবা, লগতে ৰাইটিং ছেকশ্যন যোনটো আমি আলোচনা কৰিলোঁ, ইয়াতে এডভাৰটাইজমেণ্ট হওক, ৰিপৰ্ট হওক, পোষ্টাৰ হওক, যি লাগে যি ইয়াত আহিব গোটেইখিনি তাতে তোমালোকৰ পাই যাবা। মানে সেই আমাৰ যোনটো কোৰ্চ আছে তাতে পাই যাবা মাত্ৰ 99 ৰুপিজত। আৰু তোমালোকৰ কাৰণে অনা হৈছে ইমান কম দামত কোনে কোৰ্চ নিদিয়ে। তো তোমালোকে এতিয়াই যোৱা, আৰু ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ আমাৰ এপৰ, তাত গৈ পেলাই তোমালোকে বাই কৰিব পাৰা। তো আজিৰ ভিতৰত সেই